বহুদিন ধৰি আমি লংকাত অৱস্থিত বাট চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ বিষয়ে কিছু অভিযোগ পাই আছিলোঁ। আমি জানিবলৈ পাইছিলোঁ কি তেওঁলোকৰ যিটো বৰ্তমানৰ গভৰ্ণিং বডি হয় সেইটো আইনগতভাৱে সেইটো গঠন হোৱা নাই। আমি কমপ্লেইন পাইছিলোঁ কি তেওঁলোকৰ যোৱাবাৰৰ যিটো গভৰ্ণিং বডি বা যিটো কমিটি আছিলে, স্কুল কমিটি আছিলে, তেওঁলোকৰ কিছু মানে হেৰিৰ কাৰণে মিছমেনেজমেণ্টৰ কাৰণে ইয়াতে স্কুলখনত 55 লাখ ৰুপিজ এটা 65 লাখ ৰুপিজ এটা তেওঁলোকে ভালকৈ ৰেকৰ্ড শ্ব' কৰিব পৰা নাছিলে। এই সকলোখিনি আমি কমপ্লেইন পাইছিলোঁ আৰু যিহেতু স্কুলখন এখন বহুত আগশাৰী স্কুল হয় সেইবাবে আমি কমপ্লেইনটো লৈ পেলাই আমি আজি ইয়াত এনকুৱাৰীৰ কাৰণে উপস্থিত হৈছিলোঁহি। আৰু আমি ইয়াত দেখিবলৈ পাইছোঁ কি তেওঁলোকে যিখিনি অডিট ৰিপৰ্টছ আমাক দিছে সেই অডিট ৰিপৰ্টছত আমি কিছু তেওঁলোকৰ ফাইনেন্সিয়েল ৰেকৰ্ডছবিলাক মিল খোৱা নাই। আৰু আমি গোটেই অডিট ৰেকৰ্ডছবিলাক আৰু বেংক ষ্টেটমেণ্টবিলাক আজি লৈ লৈছোঁ আৰু গোটেইখিনি আমি পৰীক্ষা কৰিম। তাৰপিছত আমি ক'ব পাৰিম কি এই যিটো 65 লাখ ৰুপিজ নাইকিয়া হৈ যিটো এলিগেশ্যন এইটো সঁচা হয়, আৰু যদি সঁচা হয় তেনেহ'লে কোনটো পৰ্যায়ত আৰু কোনে 65 লাখ ৰুপিজটো নাইকিয়া কৰিছে এইখিনি আমি এনকুৱাৰী কৰোঁতে গম পাম। কি কৈছে? আজি আমি সেই অডিট ৰিপৰ্টছ আৰু বেংক ষ্টেটমেণ্টছ এই সকলোখিনি জব্দ কৰিছোঁ আৰু তেওঁলোকৰ যিখিনি বেংক একাউণ্টছ আছে স্কুলৰ সেই গোটেইখিনি আমি ফ্ৰিজ কৰি দিছোঁ বৰ্তমান, যাতে কোনো ধৰণৰ তাতে ট্ৰেঞ্জেকশ্যন হ'ব নোৱাৰে। আৰু যদি কিবা মানে আৰ্জেণ্ট যদি কিবা ট্ৰেঞ্জেকশ্যন তেওঁলোকে কৰিব লগা হয়, যদি বেংকৰ পৰা পইচা ওলাব লাগে, মই কৈছোঁ কি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা পাৰ্মিশ্যন লৈ পেলাই তেওঁ কৰিব। আৰু যেতিয়ালৈকে এনকুৱাৰী কমপ্লিট নহয় সকলোখিনি ইয়াত গভৰ্ণিং বডি মেম্বাৰে আমাক কোঅপাৰেট কৰিব লাগিব। আৰু আমি কেইদিনমান পিছত আমি যিকেইটা নাম আমাৰ আগবাঢ়ি আহিছে, যিকেইটা নামৰ মানে এগেইনষ্টত কমপ্লেইন আহিছে সেই সকলোকে আমি অফিচলৈ মাতিম, আমি তেওঁলোকক তদন্ত কৰিম আৰু আমি তাৰপিছতে ক'ব পাৰিম কি এই ধৰণৰ কমপ্লেইন 65 লাখ ৰুপিজ নাইকিয়া হোৱাটো সঁচা হয়, আৰু যদি সঁচা হয় তেন্তে কোন জড়িত হৈ আছে তাৰপিছত আমি জনাব পাৰিম। যিখন নতুন কমিটি গঠন হৈছে তেওঁলোকে যোৱা ডিচেম্বৰ 7 তাৰিখে এটা জেনেৰেল মিটিং এখন পাতি পেলাই নতুন কমিটিটো গঠন কৰিছে। কমিটিখন বাইলজৰ মতে ফৰ্ম হৈছে, নতুন যিখন স্কুলৰ বাইল হয় এই বাইলখন আইনগতভাৱে গঠন হৈছে নে নাই, পুৰণা যিখন বাইল আছিলে এই বাইলখনত লিখা বস্তু মতে এই কমিটিখন হৈছে নে নাই সেইটো আমি পুৰণা দুখন বাইল আমি লৈ লৈছোঁ। তাৰপিছত আমি গম পাম কি এখন মানে নিয়ম নীতিৰ মাজেৰে গঠন হৈছে নে। যদি গঠন নহয় তেতিয়াহ'লে আমি স্কুলখনৰ কাৰণে আকৌ এখন নতুন জেনেৰেল কমিটি মিটিং পাতি পেলাই আমি নতুনকৈ যদি দৰকাৰ পৰে আমি নতুন গভৰ্ণিং বডি এখন গঠন কৰিম। আচলতে মই যি দেখিবলৈ পাইছোঁ তেওঁলোকৰ যেতিয়া বেংকৰ পৰা পইচাটো উলিয়াইছিলে আগতে তেওঁলোকৰ কোনো ফিক্স মানে নিয়ম নাছিলে কি যেনেকৈ আমি স্কুলত চৰকাৰী স্কুলত দেখা পাওঁ কি হেডমাষ্টাৰ আৰু প্ৰেচিডেণ্ট যিজন থাকে SMC তেওঁলোকে চাইন কৰিব লাগে একাউণ্টৰ পৰা পইচা উলিয়াবৰ কাৰণে। কিন্তু ইয়াত কি হৈছিলে কেতিয়াবা প্ৰেচিডেণ্টে চাইন কৰিছিলে, কেতিয়াবা প্ৰিন্সিপাল অৰ্থাৎ জইণ্ট ছেক্ৰেটাৰী চাইন কৰিছিলে, কেতিয়াবা ছেক্ৰেটাৰী চাইন কৰিছিলে। গতিকে কোনটো পৰ্যায়ত মানে কেনেকুৱা ধৰণৰ পইচা উলিয়াইছিলে আৰু যদি তেওঁলোকে কেছ ইন হেণ্ড পাইছিলে তেনেহ'লে কিয় তেওঁ জমা নিদিলে, আৰু সেইটো যদি নাইকিয়া হৈ গ'ল কোন হেডত তেওঁলোকে খৰচা কৰিলে এই সকলোখিনি আমি চাম। তাৰপিছতে আমি ক'ব পাৰিম কি কোন মানুহ সেই মানুহকেইজন সঁচাকৈ জড়িত হৈ আছিলে নে নাই। চৰকাৰী বিষয়া থাকিব পাৰে নেকি এনেধৰণৰ পদত? এইটো আমি তেওঁলোকে আচলতে যদি চৰকাৰী বিষয়া হয় তেওঁলোকে স্কুলৰ প্ৰেচিডেণ্ট, ভাইচ প্ৰেচিডেণ্ট বা ছেক্ৰেটাৰী সেইকেইটা হ'ব নোৱাৰে। কিন্তু তেওঁলোকে মেম্বাৰ হিচাপে থাকিব পাৰে বুলি আমাক ইনস্পেক্টৰ অফ স্কুলছে জনাইছে, তেওঁ মেম্বাৰ হিচাপে থাকিব পাৰে। কিন্তু মেম্বাৰৰ পজিশ্যনত থাকি পেলাই তেওঁ ছেক্ৰেটাৰীৰ হৈ পেলাই যে চাইন কৰি আছে বা ইনচাৰ্জ ছেক্ৰেটাৰী লৈ পেলাই তেওঁ যদি মানে কামখিনি চলাই থাকে বা যদি চহী কৰি থাকে তেনেকুৱা ক্ষেত্ৰত কিন্তু কোনো পৰ্যায়ে হেৰি কৰা নহ'ব। আৰু আমি গম পাইছিলোঁ কি ইতিমধ্যে এজন চৰকাৰী বিষয়া ইয়াতে ছেক্ৰেটাৰী হিচাপে কাম কৰি আছিলে। গতিকে আমি সেইটো খবৰ পোৱাৰ লগালগ আমি সেই চৰকাৰী স্কুলত কৰি থকা বিষয়াজনক আমি মাতি আনিছিলোঁ। আমাৰ ইনস্পেক্টৰ অফ স্কুলে মাতি পেলাই তেওঁক কৈছিলে কি আপুনি এনেকুৱা এটা কামত জড়িত হ'ব নোৱাৰে। তাৰপিছত তেখেতৰ ৰিজাইন মানে কৰিবলৈ মানে কোৱা হৈছে আৰু তেওঁ ৰিজাইন কৰিলে। যিটো কমিটি আছিলে সেই কমিটি দেখা গৈছিলে এজন চৰকাৰী বিষয়া সম্পাদক আছিলে, কি ব্যৱস্থা ল'ব চৰকাৰী? সেইটো আমি চাম কি তেওঁ কোনটো দিনলৈকে তেওঁ চৰকাৰী বিষয়া মানে বেলেগ এটা বিভাগত আছিলে আৰু তেওঁ সেইটো সময়তে যদি সম্পাদকো আছিলে আমি সকলোখিনি মানে চাম। চোৱাৰ পিছতে আমি নিয়ম মানে আইনৰ মতে যিটো ব্যৱস্থা কৰিব লাগে সেইটো ক'ম। আমি কোনটো আইনৰ আণ্ডাৰত পৰে আমি বস্তুটো চেক কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।